এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ এবাৰ কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে যে এয়া ন্যায় যাত্ৰা নহয় এয়া অন্যায় যাত্ৰাহে হয় কিয়নো স্কুলৰ মাজেৰে সেই যেটো যাত্ৰা উলুৱা হ'ব আৰু তাৰ বাবে এয়া একো ন্যায় যাত্ৰা নহয় এয়া অন্যায় যাত্ৰা বুলি কৈছে এবাৰ মন্ত্ৰী পীযুষ হাজৰিকাই সবিশেষ তথ্য জনাই যাম এই মুহূৰ্তত আৰু এবাৰ কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকাই তেওঁ কৈছে যে এয়া ন্যায় যাত্ৰা নহয় অন্যায় যাত্ৰাহে স্কুল কলেজ বন্ধ কৰি ন্যায় যাত্ৰাই কৰিব নোৱাৰে স্কুল বন্ধ কৰি আৰু অন্যায় যাত্ৰা কেনেকৈ কৰিব স্কুল কলেজ বন্ধ কৰি মিটিং কৰিব খোজে কংগ্ৰেছে স্কুল কলেজ খোলা থকা দিনতহে ন্যায় যাত্ৰা বাধা প্ৰদান কৰা হৈছে এই মুহূৰ্তত আমি জনাই আছো এটা বিশেষ খবৰ কিয়নো এবাৰ ন্যায় যাত্ৰা সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিস্ফোৰক মন্তব্য কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা কটাক্ষ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই এয়া ন্যায় যাত্ৰা নহয় অন্যায় যাত্ৰা বুলিহে কৈছে মন্ত্ৰী পীযুষ হাজৰিকাই স্কুল কলেজ বন্ধ কৰি ন্যায় যাত্ৰা কৰিব নোৱাৰে অন্যায় যাত্ৰাহে হ'ব এয়া কিয়নো এয়া স্কুল কলেজ বন্ধ কৰি তেওঁলোকে মিটিং কৰিব খুজিছে বুলি উল্লেখ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই স্কুল কলেজ খোলা থকা দিনতহে ন্যায় যাত্ৰা বাধা প্ৰদান কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাধা দিছে স্কুল কলেজ খোলা থকা দিনতহে ন্যায় যাত্ৰাত বাধা দিছে লগতে গুৱাহাটী মহানগৰীত যেটো মাছ পথেৰে যাব নোৱাৰিব হেয়া ন্যায় যাত্ৰা ইতিমধ্যে যেটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত সেই কথা উল্লেখ কৰিছিল আৰু তাৰ পিছতে আজি কিন্তু পুনৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ এটা মন্তব্য দেখিবলৈ পোৱা গৈছে য'ত তেওঁ কৈছে যে এয়া ন্যায় যাত্ৰা নহয় এয়া অন্যায় যাত্ৰা আৰু এই মুহূৰ্তত আমি তেওঁৰ সেই গুৰুত্বপূৰ্ণ মন্তব্যটো এবাৰ শুনাই ল'ব বিচাৰিম কথাই নাই কালিতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কোনো পাৰমিশন নালাগে মাত্ৰ স্কুলত কৰিব নোৱাৰিব স্কুলত কৰিব কিয় নোৱাৰে স্কুল চলি থকা সময়তো কোনো ন্যায় যাত্ৰা কৰিব নোৱাৰে যদি ন্যায় যাত্ৰা নহয় প্ৰথম কথা এইটো অন্যায় যাত্ৰা ন্যায় যাত্ৰাও নোৱাৰে অন্যায় যাত্ৰাটো কেনেকৈ পাৰিব স্কুল চলি থকা সময়ত গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে স্কুল কলেজত নোৱাৰিব দেওবাৰে পাৰিব কিন্তু আমি নকৰো আমি কৰবাত কৰো নেকি বিজেপিৰ অসমত চৰকাৰ আছে আমি বিজেপিৰ কোনোবা নেতা কোনোবা মন্ত্ৰী কোনোবা কাৰ্যকৰ্তাই গৈ স্কুলখন বন্ধ কৰি কলেজখন বন্ধ কৰি মিটিং কৰো নেকি আমিতো নকৰো তেওঁলোকে কৰিব খোজে আসলতে কংগ্ৰেছে এইবিলাক কৰিব খোজে গতিকে সেইটো তেওঁলোকে বেয়া পাইছে কিন্তু তাৰ পাছত য'তে লয় আমি সহায় কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈ দিছে আমি সহায় কৰিম কিন্তু স্কুল কলেজত নহব মানে তেওঁলোকৰ মানসিকতাটো চিন্তা কৰকচোন ভূপেন বৰা বা কংগ্ৰেছৰ মানুহখিনিৰ মানসিকতাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে স্কুল কলেজ নিদো তেওঁলোকে কৈছে আমাক কোনো পাৰমিশন দিয়া নাই তাৰমানে তেওঁলোকে স্কুল কলেজতে কৰিব আপোনালোকে কথাটো বুজিছেনে মানে ভূপেন বৰা ডাঙৰীয়া বা কংগ্ৰেছৰ নেতা কৰ্মীসকলে স্কুলতে স্কুল ক্ষতি কৰি ছাত্ৰ ছাত্ৰীৰ ক্লাছ ক্ষতি কৰি ন্যায় যাত্ৰাৰ কাৰণে ৰাহুল গান্ধী ডাঙৰীয়াৰ কাৰণে ৰাজকীয় ব্যৱস্থা কৰিব এইটোতো আমি হ'ব দিব নোৱাৰো তাৰ বাহিৰে কিমান জায়গা আছে খেলিবলৈ জায়গা আছে খেলুৱৈ আমাৰ লোকেল কমিটিবিলাকৰ পৰা পাৰমিশন লওক অসমত এইখিনি সময়ত খেতি পথাৰ নহয় পথাৰবিলাক উন্মুক্ত হৈ থাকে তাত থাকক কিন্তু তেওঁলোকক কি লাগিব তেওঁলোকক স্কুল কলেজৰ ফিল্ডে লাগিব মানে ল'ৰা ছোৱালীৰ ক্ষতি তেওঁলোকে কৰিবই লাগিব এই তেওঁলোকৰ মানসিকতা এই মানসিকতা প্ৰশ্ৰয় দিয়া নহ'ব